বহুত দিনৰ পিছত আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ দেই গাইছ। চাব দেই, আজি মোৰ জন্মদিন মানে বাৰ্থডে। এই বগৰী গছৰ পুলি এটা আছিল বজাৰৰ পৰা আনি থোৱা, এই যে আপেলৰ দৰে ৰঙা ৰঙা সৰু সৰু বগৰী, সেয়া গছৰ পুলি। তাকে বোলো জন্মদিন বুলি কিনো নকৰিম বুলি গছৰ পুলিটোকে ৰুম বুলি ভাবিলোঁ। বতৰো বেয়া, ঘৰতে আছিলোঁ। বহুত দিনৰ পিছত আজি মিনি ব্লগ এটা কৰিলোঁ। হাতত কোদালখন লৈ গাঁতটো খুন্দিলোঁ। গাঁতটো খুন্দিবলৈ গ'লোঁ। প্ৰথমতে জেগাডোখৰ চালোঁ, তাত ক'লে মায়ে ৰুব নালাগে। আৰু এডোখৰ জেগালৈ গুচি গ'লোঁ, তাতে ৰুই থৈ দিলোঁ। গছজোপা ৰুই তাতে অকণমান কেঁচা গোবৰ দি, সেয়া মই গাঁত খুন্দি আছোঁ, কেঁচা গোবৰ দি মাটিৰ লগত মিক্স কৰি গছজোপা ৰুই থলোঁ। আজি মোৰ ভিডিঅ'টো চাই কেনে পায় আপোনালোকে জনাব দেই। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে যদি কোনোবাই নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদত যাতে আকৌ মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, তাকে ভাবি আপোনালোকে মোক অকণমান উৎসাহ দিব, যাতে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' সৰুকৈ হ'লেও আনি দিব পাৰোঁ। ধন্যবাদ। আজিলৈ মোৰ এয়াই আছিল মিনি ব্লগ। এয়া মই গছৰ পুলিটো ৰুই থৈ দিলোঁ। বাই বাই। নেক্সট ব্লগত লগ পাম।